অমৃত প্ৰভা, কিন্তু কাম বৃহৎকৈও ভয়ানক। মহানায়ক জুবিন গাৰ্গক কেনেকৈ ষড়যন্ত্ৰ কৰি শেষ কৰিলে অমৃত প্ৰভাই। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে নাম সাঙুৰ খাইছে অমৃত প্ৰভা মহন্তৰ। জুবিন গাৰ্গৰ বহু নথি পত্ৰ বিপথে পৰিচালিত কৰিছিল পি প্ৰভাই। এই মুখখনলৈ চাওক, ইমান বেছি ইনচেণ্ট যে আপুনি ভাবিব নোৱাৰিব যে এই মুখখনৰ আঁৰত লুকাই আছে এটা জঘন্য চৰিত্ৰ। সেইদিনা সমগ্ৰ ঘটনা সন্দৰ্ভত যেতিয়া সংবাদ মাধ্যমৰ সন্মুখত পি প্ৰভাই মন্তব্য কৰে, সেই মন্তব্য শুনি সকলোৰে কাণৰ পৰা যেন তেজ ওলাইছিল। বাৰে বাৰে কৈছিল যে মই একো নাজানো, মই এনেধৰণৰ শব্দ হয়তো আপুনি শুনিছিল আৰু আপোনাৰ হয়তো তেজ গৰম হৈছিল। আৰু এতিয়া অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধে SIT-য়ে যি তথ্য দিছে সেই তথ্য শুনিলে আপোনাৰ চকু কপালত উঠিব। ছিংগাপুৰলৈ জুবিন গাৰ্গৰ সৈতে গৈছিল অমৃত প্ৰভা। ইয়টত একেলগে পাৰ্টি কৰিছিল প্ৰভাই। কিন্তু তাৰ পাছত যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হয়, তেতিয়া ইটোৰ পিছত সিটো মিছা মাতে অমৃত প্ৰভাই। অৱশেষত CID-য়ে যেতিয়া ইনভেষ্টিগেশ্যন কৰিলে, সোধা পোছা কৰিলে, অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল এগৰাকী অমৃত প্ৰভাৰ নামত কলংক পি প্ৰভাক। আৰু বৰ্তমান হাফলং কাৰাগাৰতে আছে অমৃত প্ৰভা। আৰু আজি SIT-য়ে যিহেতু আজি 12 ডিচেম্বৰ, গতিকে SIT-য়ে আজি CGM আদালতত চাৰ্জশ্বিটখন দাখিল কৰিলে। চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে মুন্না প্ৰসাদ গুপ্তাই প্ৰেছমিট এখন দিয়ে আৰু সেই প্ৰেছমিটত অমৃত প্ৰভা সন্দৰ্ভত কিছু মন্তব্য কৰে। সেই মন্তব্য শুনি আপুনি হতচকিত হ'ব। জুবিন গাৰ্গক বিশ্বাসঘাতকতা কৰিছিল অমৃত প্ৰভাই। অমৃত প্ৰভাৰ বিৰুদ্ধে BNS-ৰ অধীনত কি ধাৰা ৰুজু কৰা হৈছে? BNS 3 subsection 6 subsection 7 subsection 8 এই ধাৰাটো হৈছে কমন নলেজ ইণ্টেনশ্যন কৰ্পৰেশ্যন সন্নিৱিষ্ট হৈছে। BNS 61 subsection 2 হৈছে ক্ৰিমিনেল কনস্পিৰেঞ্চি। ইয়াৰ উপৰিও BNS 103 subsection 1 সন্নিৱিষ্ট কৰা হৈছে আৰু এই ধাৰাটো হ'ল মাৰ্ডাৰ। 238 এভিডেন্স ডিষ্ট্ৰাকশ্যন, অৰ্থাৎ অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধে নথি পত্ৰ বিত্তীয় কেলেংকাৰীৰো অভিযোগ আছে। চাৰ্জশ্বিটত ইতিমধ্যে উল্লেখ কৰা হৈছে এই তথ্য। গতিকে এগৰাকী যুৱতীয়ে এইদৰে এগৰাকী মহানায়কক শেষ কৰি পেলালে। আজি স্পেচিয়েল DGP মুন্না প্ৰসাদ গুপ্তাই সংবাদমেলত এই তথ্য দাখিল কৰিছে। যিগৰাকী যুৱতীক হয়তো চিনি পাইছিল কেৱল মাত্ৰ জুবিন গাৰ্গৰ বাবে। গতিকে এই যুৱতীগৰাকী অৰ্থাৎ অমৃত প্ৰভাৰ শাস্তি কি হোৱাটো বিচাৰে কমেণ্টত লিখিবলৈ নাপাহৰিব।